আজি আপোনালোকৰ আগত মই লৈ আহিছোঁ মাছৰ টিক্কিৰ এটা ৰেচিপি। ইয়াৰ বাবে মই ইয়াতে মাছ 3 পিচ লৈ লৈছোঁ আৰু মাছখিনি মই বইল কৰি ল'ম। বইল কৰিবৰ বাবে পানীত ইয়াত মই নিমখ অকণমান দি লৈছোঁ আৰু মাছখিনি এনেকৈ এৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মাছখিনি ফ্ৰাই কৰি ল'বও পাৰে। নিমখ আৰু অকণমান হালধি সানি পেলাই মাছখিনি হালকাভাৱে ফ্ৰাই কৰি ল'ব পাৰে। এয়া মাছখিনি মোৰ ধুনীয়াকৈ বইল হৈ আহিছে। এতিয়া মাছখিনি মই ইয়াৰ পৰা টুকি ল'ম। আলুৰ টিক্কি, পনীৰ টিক্কিটো সকলোৱে খাইছে। আমাৰ মাছৰ এই টিক্কিটো বনাই চাব, খুব টেষ্টি লাগে। এয়া চাওক মাছখিনি কি ধুনীয়াকৈ সিজি আহিছে। এতিয়া ইয়াৰ পৰা কাঁইটখিনি বাছি ল'ব লাগিব। ভালদৰে কাঁইটখিনি বাছি লৈ মাছখিনি ক্ৰেম্বল কৰি ল'ব লাগিব হাতেৰে। এয়া চাওক মাছখিনি ক্ৰেম্বল কৰি ল'লোঁ ইয়াতে। এতিয়া ইয়াতে মই দি দিম 2টা আলু সিজাই লৈছোঁ। আলুখিনি সিজাই মাছৰ সৈতে হাতেৰে মুঠি মুঠি ভাল কৰি মিক্স কৰি ল'ম। বাছ মাছ আৰু আলুখিনি ধুনীয়াকৈ ইয়াত মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত এড কৰিম গুড়ি মছলা। গুড়ি মছলাৰ বাবে লৈ লৈছোঁ ইয়াত জলকীয়া গুড়ি অকণ, হালধি গুড়ি অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি দিম, অকণমান নিমখ দিম ইয়াতে সোৱাদ অনুসৰি, আৰু বাইণ্ডিঙৰ বাবে বেচন অকণমান দিম। ইয়াতে মই 2টা পিঁয়াজ আৰু 3টা কেঁচা জলকীয়া চপাৰত চপ কৰি লৈছিলোঁ, সেইখিনিও ইয়াত এড কৰি দিছোঁ আৰু লগতে দি দিছোঁ নহৰু বটা আৰু আদা বটা। এতিয়া সকলোখিনি সামগ্ৰী হাতেৰে ভালদৰে মিহলাই ল'ম। মাছৰ টিক্কিৰ বাবে মিশ্ৰণটো ইয়াত তৈয়াৰ হৈ গ'ল। এতিয়া হাতত অকণমান মই তেল সানি লৈছোঁ, যাতে মিশ্ৰণখিনি বল বনাওঁতে হাতত লাগি নাযায়, আৰু অকণকৈ বলৰ আকাৰৰ মিশ্ৰণ হাতত লৈ লৈছোঁ আৰু 2 হাতেৰে এনেকৈ বল বনাই লৈছোঁ। 1 2টাকৈ এনেকৈ বল বনাই তাৰপিছত টিক্কিৰ আকাৰ দিম। আপোনালোকে এনেকৈ বল বনাইও ফ্ৰাই কৰিব পাৰে, কিন্তু যিহেতু আমি টিক্কি বনাই আছোঁ, টিক্কিৰ আকাৰ আমি দিব লাগিব। এয়া চাওক এনেকৈ বল বনাই এনেকৈ চেপেটা কৰি দিব লাগিব হাতেৰে। বেছি প্ৰেছ কৰিব নালাগে, নহ'লে ভাঙি যাব। এয়া আমাৰ সকলো টিক্কি ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি তেলত ফ্ৰাই কৰিম। ফ্ৰাই কৰিবলৈ ইয়াতে এখন ফ্ৰাই পেন লৈ লৈছোঁ আৰু মিঠাতেল দি লৈছোঁ। আপোনালোকে ৰিফাইন তেলো দিব পাৰে, কিন্তু মাছৰ লগত যিহেতু মিঠাতেলৰ সোৱাদটো বেছি ভাল লাগে, সেয়েহে মই ইয়াত মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হৈ আহোঁতে ইয়াতে মই এটাকৈ টিক্কি এৰি দিছোঁ। এই ভাজি লোৱা প্ৰচেছটো গোটেইখিনি মধ্যমীয়া জুইতে কৰিব লাগিব, নহ'লে ভিতৰৰখিনি নিসিজিব ভালকৈ। বাছ আমি এফালে যেতিয়া ফ্ৰাই হৈ আহিছে, আনফালে লুটিয়াই দিম। চাওকচোন এফালে কি ধুনীয়া গল্ডেন কালাৰ এটা আহিছে। এনেকৈ ইপিঠি সিপিঠি লুটিয়াই 10 মিনিট বা 15 মিনিটৰ বাবে ফ্ৰাই কৰি ল'লে হ'ব। আমাৰ গোটেইখিনি টিক্কি ভজা হৈ গৈছে। আমাৰ মাছৰ টিক্কি ইয়াতে ৰেডি হৈ গৈছে। এতিয়া মই এটাকৈ মাছৰ টিক্কিখিনি প্লেট এখনত ট্ৰান্সফাৰ কৰি লৈছোঁ। ইয়াতে মই গাৰ্নিচিঙৰ বাবে লৈ লৈছোঁ টমেটো চচ। 1 টোপ 2 টোপ 3 টোপ কৰি এনেকৈ টমেটো চচ দি মই অলপ ডিজাইন বনাই দিছোঁ গাৰ্নিচিঙৰ বাবে। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।